হেয়াৰ ষ্টাইল এটা কৰি আহিছোঁ অপেশ্বৰী বিউটি পাৰ্লাৰত। পূজা বুলি অফাৰ দিছিলে। এজনী কোনো চুলি জাপৰি পাগলী মানুহ। খুইদেউ মোক চিনি পোৱা নাই নেকি? পাতলিহে নেকি? মই বোলো এজনী ক'ৰ চুলি জাপৰি পাগলী মানুহ আহিছে। চুলিখিনি কি হ'ল তোমাৰ? খুইদেউ এইবোৰ আজিকালি ষ্টাইল, হেয়াৰ ষ্টাইল বুলি কয়। অপেশ্বৰী বিউটি পাৰ্লাৰত সেই একদম টকা খৰচ কৰি আনিছোঁ, গম পাইছা নাই? 3000 টকা লৈছে এইখিনি চুলি বনাবলৈ। বিষ্ণু চুলিখিনি জপৰা কৰিবলৈ 3000 টকা লৈছেনে? হৈ আৰু দেই আজিকালি ছোৱালীবোৰ কি হ'ল জানো পাই। এয়া চুলি জপৰা কৰা বুলি নকয়ো খুইদেউ, এইবোৰ চুলি কাৰ্ল কৰা বুলি কয়। কাৰ্ল মানে এইবোৰ পকোৱা পকুৰি যে। জানো পাই মই এইবোৰ বুজি নাপাওঁ দেই। দেখি কিবা এটা কিন্তু ভাল লগা নাই আকৌ। তুমি অকণমান ক্ষীণমিন যে চুলিখিনি কিবা ফুলাই দিয়াৰ কাৰণে বৰ অদ্ভুত দেখাইছে, বৰ দূৰৰ পৰা পাই। লাগিলেও লাগক দিয়ক, মই বেলেগে ভাল দেখাটো কৰা নাই যে, মই নিজে ভাল দেখাটোহে কৰিছোঁ। হ'ব তেতিয়াহ'লে আহি লাগে ন টাউনৰ পৰা? আহিলোগে। এতিয়া মোৰ লগৰজনী ঘৰত এপাক সোমাই যাওঁ বুলি ভাবিছোঁ। ভালকৈ কলিং বেল দি সোমাবা দেই, ঘপককেনে সোমাই গ'লে ভয় খাব মানুহে। চকু চৰহাবোৰ এইবোৰ 3000 টকা দি চুলিখিনি কৰাই আনিছোঁ বুলি ক'লে হিংসাই লাগিলে চাগে, সেইকাৰণেই মোক ইমান বেয়া বেয়াকৈ কৈছে। ৰিতু ঘৰত আছনে? তোক কোনো চিগনেল জপা। আণ্টি মইহে ঋতুপৰ্ণা আছেনে বাৰু ঘৰত? মই তাইৰ লগৰ পাতলি আহিছিলোঁ যে এবাৰ। ঈশ্বৰ, পাতলিহে নেকি? চুলি কি কৰি আনিছা হয় এইবোৰ? তোমাক বৰ অদ্ভুত দেখাইছে নহয়। ছোৱালীজনী ক্ষীণমিন যে লেটেং পেটেং, চুলিখিনি একদম ফুলি আছে, একদম সেই কন্দুবাটো অকণ দেখি পটককৈ ভয় খাই গৈছিলোঁগৈ। মই অকণমান শুই আছিলোঁ, চুলি মিলিকৈ টোপনি এটা ধৰিছিলে, ঘপককেনে তোমাক দেখি ভয় খাই গ'লোঁ। জানো পাই মানুহবোৰে কিয় ইমান ৰিয়েক্ট কৰিছে মোৰ চুলি হেয়াৰ ষ্টাইলটোক লৈ পেলাই। মই অপেশ্বৰী বিউটি পাৰ্লাৰ 3000 টকা খৰচ কৰি বনাই আনিছোঁ। এইবিলাক হেয়াৰ ষ্টাইল বুজি নাপায় এইবোৰ গাঁৱৰ মানুহে, অলপ মানে বাহিৰত ঘূৰা মানুহে বুজি পাব। অকণমান মানে কাৰ্ল কৰি আহিছিলোঁ। জানো পাই যিয়ে নহওক বাৰু, কিন্তু ভাল লগা নাই দেই দেখিবলৈ, কিবাখনহে লাগিছে। আণ্টি মই বেলেগে ভাল দেখিবলৈ কৰা নাই, একচুৱেলি মই নিজে বহুত ভাল লাগিছে মানে। এইটো হেয়াৰ ষ্টাইল মানে মই একদম কৈ কৰাইছোঁ মানে। নকৰে নহয়, ইমান মানে কষ্টলি বস্তু ইয়াত নোৱাৰেতো। কৈ মানে সেই কৰাইছোঁ, কাৰ্ল কৰাইছোঁ গোটেই চুলিখিনি। ওপৰত খোপা এটা কৰাইছোঁ, দেখিছে নাই মাজতে? হয় নেকি? বহা পূজাৰ জেলেপি আছেই, এই জেলেপিয়ে চাহ অকণ দিব। ঋতু আছে বাৰু, ঋতুপৰ্ণা এই মাতি দিছোঁ ৰ'বা। বোৱাৰী লগৰজনী আহিছে তোৰ? জানো পাই কি উকহাই খাইছিলে এজনীক, চুলিখিনি কিখন কৰি আনিছোঁ। কৃষ্ণ দেখি একদম জিৰটো একদম ভামুককৈ একদম ধিপিংকৈ গৈছিলেগৈ দেই, একদম পটককেনে আহি পেলাই। কোন আহিছেনো? কোন চিনি পাইছা নাই বাৰু? মই হ'লে প্ৰথম চাউনীত ধৰিবই পৰা নাছিলোঁ কোন আহিছে। মোক চিনি পোৱা নাই নেকি? হেয়াৰ ষ্টাইল চেঞ্জ কৰাৰ পিছত মোক যে চিনিয়ে পোৱা নাই মানুহবোৰে। পাতলিটো এখন কি কৰি দিছোঁ চুলিখিনি? মই পটককৈ যে তোক ধৰিবই পৰা নাছিলোঁ। গোটেই চুলিৰ পাৰততো মুখখন ওলোৱাই নাই, এনেও মুখখন অকণমানি যে তোৰ ভাগৰ, চুলিখিনি এনেকৈ ফুলি যোৱাৰ কাৰণে মুখখন ওলোৱাই নাই তোৰ ভাগৰ। What's wrong with that hair? ইমান মজাকৈ ফুলাই দিছে, ইমান কাৰ্ল কৰিছে চুলিখিনি। চবেই যে ইমান বেয়াকৈ কৈছে, বুজিব পৰা নাই যে কি বেয়া হৈছে কি মানে এই চুলিখিনিত। নাই তোক শ্বুট কৰা নাই, গম পাইছোঁ। এইখিনি চুলিয়ে একদম বেয়া দেখিছে। ফটা চোলা এটা পিন্ধাই ৰাস্তাত পঠিয়াই দিলে একদম পাগলী মানুহজনীৰ নিচিনাহে লাগিব আৰু। যদি যিয়ে নকওক, মই 3000 দি কৰাই আনিছোঁ যেতিয়া মই এতিয়া কাৰো কথা শুনিব নাই। কমচে কম মই এমাহ 2 মাহ ৰাখিমেই এনেকুৱা ষ্টাইলতে। তোক কোনে আইডিয়া দিলে কচোন? এনেকৈ চুলি ৰাখিবলৈ, এনেকৈ মানে চুলিটো এনেকুৱা ষ্টাইল কৰিবলৈ। তাতকৈ সেই ষ্ট্ৰেইট নকৰিলি কেলৈ? স্মুথনিং কৰোৱা হ'লেও হয় দেখোন। তাৰমানে এইবোৰ কৰিবগৈ লাগেনে? চুলিটো কাৰ্ল কৰিছ, সন্মুখতে খোপাডাল কিহৰ কাৰণে কৰি লাগিব কচোন? কামন, চবেই কৰে হেয়াৰ ষ্টাইল, চবেই ষ্ট্ৰেইটেই কৰে, চবেই একেটা ষ্টাইলে কৰে। মই অকণ ইউনিক কৰিছোঁ ন, অকণ বেলেগ। মই মানে বেলেগতকৈ অলপ বেলেগ কৰিব বিচাৰোঁ ন। হ'লেও আৰু পাই ভাল লগা বেয়া লগা বুলি কিবা এটা কথা থাকে। হ'ল বুলি আৰু যিহকে তিহকে কৰিব নালাগে পাই, শ্বুট কৰিব লাগিব নহয় আকৌ। তোমাৰ লগত নাই মিলা নহয় হেয়াৰ ষ্টাইলটো, গম পাইছা নাই? তুমি লেংলেংকৈ হেৰি জেগাখতি নিচিনাকৈ ক্ষীণ ছোৱালীজনী মুখখন অকণমানি একদম এই কি বুলি কয় চুলিখিনি এনেকৈ ফুলাই দিছা, কেনেকুৱা লাগিব আৰু? হ'ব আণ্টি, আপোনাৰ এডভাইচ নালাগে মোক, গম পাইছেনে? মই এনেকেই ঠিক আছোঁ, মই নিজে যি মন যায় তাকে কৰোঁ মই। হ'ব দে তই অকণ ফ্ৰেছ হৈ পেলাই মই চাহ অকণ বনাওঁ। হ'ব দে, আজি মই থাকিম মানে, মোৰ ড্ৰাইভাৰজন নাহিলে যে আজি। টাউনৰ পৰা এপেট আহি তহঁতৰ ঘৰৰ ওচৰতে মই নামি দিলোঁ, সেইডোখৰ খোজকাঢ়ি আহিলোঁ। ঘৰলৈ কাইলৈহে যাম আৰু। হ'ব দে, থাক এইখন তোৰ ঘৰৰ নিচিনাই আৰু। আণ্টি আপুনি মোলৈ চাইছে কিয় হাঁহি আছে? ইমান ব্লাছ কৰি আছোঁ যে। হাঁহি উঠি গৈছে তোমাৰ চেহেৰাটো দেখি। মই জকৰহে যেনিবা যেনেকৈ হাঁহি আছে মোলৈ চাইছে। কিবা কৈছিলা নেকি?
একো নাই কোৱা খাবা তেতিয়াহ'লে দুইজনী সেই বান্ধৱী কথা পতা চাহ খোৱা মই সেই কি বুলি কয় পিছফালৰ চোতালখনত অকণমান হেৰি কৰি দিওঁগে জাক দি দিওঁগে খুব মই ওলাই পিছবেলা বোৱাৰী চাহ অকণ দি দে জলপি আছে চাহ অকণ উঠাই দিওঁ ভুজিয়াও আছে কেইটামান দি দিবি মই সেই পিছফালে অকণমান জাক দিওঁগে মোক কি বহুত বেয়া লাগিছে নেকি তোৰ শাহু বুঢ়ীয়ে যে ইমান হাঁহিছে মোক নাই লগা হ'ব দে নিজৰ ভাল লগাটোহে লাগে লোকৰটোনো কি আৰু সেইটোৱে চানা মই নিজেতো ভাল দেখিছোঁ ন লোকে ভাল দেখাটোত কি লাগিছেনো হ'ব দে বাদ দে আমাৰ শাহু মায়েতো চবকে হাঁহে অকল তোক বুলিয়ে নহয় ধুনীয়া বেয়া লৈ একদম সেই কোন ধুনীয়া কোন বেয়া কোন বগা কোন ক'লা সেইবোৰ কৈ বৰ সমালোচনা কৰি থাকে মই বৰ বেয়া পাওঁ পাতে না তই তেতিয়াহ'লে তোৰ শাহু বুঢ়ীক দিম মজাটো ৰ ধেই এইবোৰ যিটি নকৰিবি দেই হ'ব মই চাহ পাতিছোঁ ৰ মজাটোতো মই দিমেই যোনে যি কওক লাগিলে মই চাহ পাতো দেই তই অকণমান হাত মুখবোৰ ধুই লগে নহ'লে বাথৰুমত গৈ মই যে হেৰি অকল হাতহে ধুম মুখ নুধুওঁ এইকেইদিন আজিৰ দিনটোৰ কাৰণে মোক হেৰি চুলিত পানী লগাব মানা কৰিছে তই যেনেকৈ যি পাৰ ফ্ৰেছ হৈ ল মই চাহটো পাতোঁ মোক আহি পেলাই আহিছিলে এতিয়া ৰ তাই চুলি অৱস্থা কি কৰিছে চাই ল একদম সেউজীয়া গোটেই ৰং লগাই দিম চুলিত এসপ্তাহলৈ নাযায় জিপ ধুলেও নাযায় কাপোৰ ধোৱাত ঢেলা চাবোন শেষ হৈ যাব কিন্তু সেউজীয়া ৰং নাযায় এসপ্তাহ দিন থাকিব ঘৰাই শুই আছে বুঢ়ী ইয়েলে ৰাতিপুৱা শুই উঠি চেনটো পাই যাব বুঢ়ীয়ে বৰ ধুনীয়া লাগিছে গৰু ছাগলীয়ে দেখিলে খেদি খাব ঘাঁহ বুলি কি হ'ল শাহুমা কালি দিনলৈকেচোন ঠিকে আছিলে ৰাতিটোৰ ভিতৰতে কি হ'ল আপোনাৰ চুলিখিনি তাকেতো কৈছো কি হ'ল চাচোন কেনেকৈ গোটেই চুলিডাল সেউজীয়া হৈ থাকিলে মোৰ ভাবা অদ্ভুত কথা নহয় এইবোৰ কেনেকৈ সম্ভৱ হ'ব পাৰে চুলিখিনি সেই নিজে সেউজীয়া হ'বলৈ যি হওক লাগিলে বহুত বেয়া দেখাইছে গম পাই দে শাহুমা নে অদ্ভুত মানে জঘন্য অদ্ভুত দেখাইছে আৰু গম পাইছো আইনাখনত দেখি নিজে ভয় খাই গৈছোগে নিজকে আকৌ কথা ক'বলৈ আহিছ কাৰ কি হ'লনো মৰ্ণিঙতে চাহ কি হ'ল আকৌ শাহুমাৰ চুলিখিনি চাহ এবাৰ কি হ'ল আণ্টি আপোনাৰ তই তেনেকৈ দাঁত চিলাইছ যে হাঁহিবলৈ আহিছ মোৰ চুলিখিনি সেউজীয়া হৈ গ'ল মই এজনীক কিমান দুখ লাগিছে মোৰ কেনেকুৱা লাগিছে মোক কেনেকৈ ওলাম এতিয়া মানুহৰ আগতে হাঁহিবলৈ আহিছ এটা কথা আণ্টি লোকক যে হাঁহিছিলে কালি আপুনি সেইকাৰণে হ'ল চাগে আপোনাৰ চুলিখিনি সেইকাৰণে লোকক হাঁহিব নাপায় যে মোৰ চুলিখিনি কিবা নিজে সেউজীয়া হৈ যাব নেকি কিবা এটা ঘটিলে কিবা ৰিয়েকশ্যন ঘটিলে আপোনাৰ চাগে অহা সময় তেনেকুৱাও হ'ব পাৰে দেই আপুনি কিবা খাইছিলে নেকি মইতো একোৱে খোৱা নাই তহঁতি যি খাইছ তাকে খাইছোঁ মোৰ যে সেউজীয়া হ'ল তহঁতৰতো নাই হোৱা আপুনি পাগলী লতা খাইছিলে নেকি বাৰু কি পাগলী লতা ছাগলী লতা মই একো খোৱা নাই মই কিবা সেই লতা খাই ফুৰিবলৈ গৰু ছাগলী নেকি কিবা একো খোৱা নাই মই ছাগলী বুলি কওঁতে মনত পৰিছে আপুনি বাহিৰলৈ নোলাব দেই ছাগলী গৰুৱে দেখিবলৈ হ'লে আপোনাক ঘাঁহ বুলি চুলিখিনি টানি খাব আকৌ মই কেনেকৈ ওলাম বাৰু কৃষ্ণ মোৰ যে কাইলৈ বিয়া এখন আছিলে তুলনি বিয়া খুব নাম গাম বুলি ভাবি আছিলোঁ এইসোপা চুলিলে মই কেনেকৈ যাম বাৰু সঁচাকৈ দেই চুপাৰ ভাস্কৰ সানি দিলে আকৌ ক'লা হৈ যাব নেকি বাৰু তাত এইবোৰ যি দিনে ঘঁহিবি দেই এতিয়া কিবা আকৌ বেলেগ কেমিকেল ৰিয়েকশ্যনৰ চুলি টকলা হৈ গ'লেহে ভাল হ'ব আকৌ সেইটোও হয় পিছে যদি হাঁহি দিবলৈ ভয় হৈছে নহয় এতিয়া কি হ'ব এতিয়া মোৰ চুলিখিনি যদি দেখানো মোৰ চকানি দিলে আকৌ যদি চুলিবোৰ হৈ যায় মোৰ দিগদাৰ হ'ব তই কেলে হাঁহি আছ এনেই আপোনাৰ চেহেৰাটো দেখি বৰ হাঁহি দিছে সেউজীয়া চুলিখিনিৰ সৈতে আপোনাক বহুত জমনি লাগিছে বোৱাৰী এজনীক চুপ থাকিবলৈ ক দেই ৰচৰ কেলেৰে জোকাই আছ বন্ধুসকল চাওকচোন আমাৰ শাহুমাৰ চুলিখিনি কি হ'ল আচৰিত পাইছোঁ আৰু দেই আপোনালোকে আজিখন ৰাতি চাই কেনেকুৱা পালে বাৰু যদিহে ভাল পালে লাইক এটা কৰি কমেণ্ট কৰিবলৈ নাপাহৰিব দেই বন্ধুসকল আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিয়ে কৰি দিব তেতিয়াহে ইয়াৰ পিছত শাহুমাৰ চুলিখিনি ভাল হ'ল নে নহ'ল কি হ'লগৈ চাব পাৰিব এনেদৰে আমাক ছাপোৰ্ট কৰি থাকিব দেই বন্ধুসকল আৰু ভিডিঅ'বোৰ যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব তেতিয়াহে আকৌ আমাৰ ভিডিঅ'বোৰ লগে লগে আপোনালোকে সোনকালে পাবলৈ আমি উৎসাহিত হ'ম বনাবলৈ আৰু লাইক কৰিব দেই